ভাগ্যই যেতিয়া লগ দিয়ে সকলো সম্ভৱ হৈ পৰে ভাগ্য যেতিয়া সুপ্ৰসন্ন হৈ থাকে তেতিয়া অসম্ভৱো সম্ভৱ হৈ পৰে তেনে এক ঘটনা সংঘটিত হৈছে দবকাত টছত জয়ী হৈ পঞ্চায়তৰ সভাপতি পদ লাভ কৰিছে দীপক মজুমদাৰে প্ৰথম সমান সমৰ্থন লাভ কৰিছিল দুগৰাকী প্ৰাৰ্থীয়ে আৰু তাৰ পিছত সমান যেহেতু সমৰ্থন লাভ কৰে গতিকে তিনিবাৰকৈ টছৰ অনুষ্ঠিত কৰা হয় আৰু তিনিবাৰ টছতে দীপক মজুমদাৰ জয়ী হয় তিনিবাৰকৈ টছত দীপক মজুমদাৰ জয়ী হৈ এতিয়া পঞ্চায়তৰ সভাপতি পদ লাভ কৰিছে আমি লৈ আহিছো এই মুহূৰ্তত এই খবৰ এটা বিশেষ খবৰ আপোনালোকক জনাইছো ভাগ্যই যেতিয়া লগ দিয়ে তেতিয়া অসম্ভৱ সম্ভৱ হৈ পৰে টছত জয়ী হৈ সভাপতি পদ লাভ কৰিলে দীপক মজুমদাৰে সমান সমৰ্থন লাভ কৰিছিল দীপক মজুমদাৰ আৰু ৰুনা লাইলাই সমান সমৰ্থন লাভ কৰিছিল আৰু উপায়ন্তৰ হৈ নিৰ্বাচনী বিষয়াই তিনিবাৰকৈ টছ অনুষ্ঠিত কৰিছিল আৰু তিনিওটা টছতে জয়ী হয় দীপক মজুমদাৰ টছত জয়ী হৈ সভাপতিৰ পদ লাভ কৰে দীপক মজুমদাৰে দবকাৰ বিন্নাকান্দি সমষ্টিৰ আমবাৰী গাঁও পঞ্চায়তৰ আছিল সভাপতি নিৰ্বাচন সভাপতি নিৰ্বাচনৰ সময়ত দুয়োজন প্ৰাৰ্থীয়ে লাভ কৰে সমান সমৰ্থন সভাপতি নিৰ্বাচনৰ সময়ত দুয়োজন প্ৰাৰ্থীয়ে সমান সমৰ্থন লাভ কৰিছিল আৰু তাৰ পিছত এই নিৰ্বাচনী বিষয়াই টছৰ সহায় লয় তিনিবাৰকৈ টছ কৰিছিল তিনিবাৰকৈ টছ কৰাৰ পিছত জয়ী হয় দীপক মজুমদাৰ বৰ্তমান আমবাৰী গাঁও পঞ্চায়তৰ সভাপতি হিচাপে নিৰ্বাচিত হৈছে দীপক মজুমদাৰ টছত জয়ী হৈ সভাপতিৰ পদ লাভ কৰিলে দীপক মজুমদাৰে এজন নৱনিৰ্বাচিত সভাপতিৰ ভাগ্য শুনিলে আপুনি আচৰিত হ'ব তিনিবাৰকৈ টছ মাৰি সভাপতি হ'ল দীপক মজুমদাৰ তিনিবাৰকৈ টছত নাম আহিল দীপক কুমাৰ মজুমদাৰৰ তিনিওটা টছতেই নাম আহে তাৰ পিছতেই পঞ্চায়তৰ সভাপতি পদ লাভ কৰিছে উল্লেখ কৰিব লাগিব যোৱা 23 তাৰিখে দবকাৰ বিন্নাকান্দি সমষ্টিৰ আমবাৰী গাঁও পঞ্চায়তৰ আছিল সভাপতি নিৰ্বাচিত কৰাৰ লগতে শপত গ্ৰহণ অনুষ্ঠান আৰু সভাপতি নিৰ্বাচিত কৰাৰ বাবে দীপক মজুমদাৰে লাভ কৰিছিল 4 গৰাকীকৈ ৱাৰ্ড সদস্যৰ সমৰ্থন আনফালে ৰুনা লাইলাইও 4 গৰাকী ৱাৰ্ড সদস্যৰ সমৰ্থন লাভ কৰে অৰ্থাৎ দুয়োফালে সমৰ্থকৰ সংখ্যা সমান হোৱাত নিৰ্বাচনী বিষয়াই লৈছিল টছৰ সহায় কিন্তু এবাৰ নহয় দুবাৰ নহয় তিনিবাৰকৈ টছত ভাগ্যৰ চকৰি ঘূৰিল এবাৰ নহয় দুবাৰ নহয় তিনিবাৰকৈ ভাগ্যৰ চকৰি ঘূৰিল দীপক কুমাৰ মজুমদাৰৰ আৰু তিনিওবাৰৰ টছতে নাম আহিল দীপক মজুমদাৰৰ অৱশেষত আমবাৰী গাঁও পঞ্চায়তৰ সভাপতি হয় দীপক মজুমদাৰ কিন্তু ৰুনা লাইলাৰ সমৰ্থকে সন্দেহ কৰিছিল টছত আনকি জিলা আয়ুক্তক দিছিল অভিযোগ আৰু কিন্তু নহল ৰায় একেই দীপক মজুমদাৰ আমবাৰী গাঁও পঞ্চায়তৰ সভাপতি হৈছে যদিও ৰুনা লাইলাৰ সমৰ্থকে সন্দেহ কৰিছিল অভিযোগ কৰিছিল কিন্তু বৰ্তমান আমবাৰী গাঁও পঞ্চায়তৰ সভাপতি হিচাপে নিৰ্বাচিত হৈছে সভাপতিৰ পদ লাভ কৰিছে দীপক কুমাৰ মজুমদাৰে এতিয়া দীপক কুমাৰ মজুমদাৰৰ সমৰ্থকৰ মাজত আনন্দৰ লহৰ চৌদিশে দীপকৰ জয়গান মিডিয়া আৰু আমাৰ উপস্থিত আমাৰ আমবাৰী গাঁও পঞ্চায়তৰ সকলো ৰাইজক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ অতি দুখৰ বিষয় যোৱা 23 তাৰিখে আমাৰ যিটো অসম পঞ্চায়ত 2025ৰ যিটো ইলেকশ্যনৰ যিটো বডি গঠনৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে সেই হিচাপত আমাৰ 2023ৰ যিটো 23 তাৰিখে আমাৰ আমবাৰী গাঁও পঞ্চায়তৰ শপত গ্ৰহণ অনুষ্ঠান আছিল সেই শপত গ্ৰহণ অনুষ্ঠানত আমি উপস্থিত আছিলোঁ আমি 10জন ৱাৰ্ড মেম্বাৰ উপস্থিত আছিলে আৰু 10জন ৱাৰ্ড মেম্বাৰৰ উপস্থিত হোৱাৰ পিছতে নিৰ্বাচনী যিজন বিষয়া বাইদেউ আছিলে তেখেতে প্ৰথমে প্ৰস্তাৱ কৰিবলৈ কৈছিলে আমাক যে সভাপতিৰ কাৰণে প্ৰস্তাৱ কৰাৰ পিছতে দুজনৰ নাম প্ৰস্তাৱ আহিছে আৰু তাৰ লগতে সেই দুজনৰ ভিতৰত মোৰ নামটো প্ৰস্তাৱ আহিছে প্ৰস্তাৱ অহাৰ পিছতে তেতিয়াতো দুজন অহাৰ লগতে আপোনাৰ একমতে আপোনাৰ হেৰি হ'ব লাগে গোপন বেলটৰ মাধ্যমত ভোট হ'ব লাগে সেই হিচাপত ভোটটো ধুনীয়াকৈ পঞ্চায়ত একমতে হৈছে হোৱাৰ পিছতে মই 5টা পাইছোঁ আৰু মোৰ অপজিশ্যন যিজন আছিলে তেখেতে 5টা পাইছে পোৱাৰ পিছতে তেতিয়া আহিল একমতে আকৌ টছৰ কৰিব লাগে টছটো আপোনাৰ কয়েনৰ মাধ্যমত কৰিব লাগে যিটো মানে নিয়ম আছে সেই নিয়ম মতে অফিচাৰৰ পৰা
কইন এটা উলিয়াই সেইটো 10 টকা কইন আছিলে সেই 10 টকা কইনটো দি কৈছে যে সেইটো পাৰ্টিক অপজিশ্যন পাৰ্টিক কৈছে এইটো হ'ব নেকি সিহঁতে কৈছে হ'ব আমিও কৈছোঁ হ'ব তাৰপিছতে আহিছে প্ৰক্ৰিয়াটোত হেড লাগে নে তেল লাগে আমি কোৱা নাই সিহঁতে কৈছে অপজিশ্যন পাৰ্টিয়ে কৈছে যে সিহঁতৰ তেল লাগে আমি কৈছোঁ ঠিক আছে হ'ব আমি এইটো আপত্তি কৰা নাই কাৰণ মোৰ এটা ঘৰত সাহস আছে আমাৰ আমবাৰী গাঁও পঞ্চায়তৰ 99% মানুহৰ আশীৰ্বাদ আছে যে 10 বছৰ যে পঞ্চায়তৰ লুণ্ঠন ৰাজ বন্ধ কৰাৰ কাৰণে চাওক আপোনালোকে মই যদিও ভোটত জিকা নাই কিন্তু টছত জিকিছোঁ এইটো একমাত্ৰ ওপৰৱালাৰ কাৰণে মই জিকিছোঁ আৰু তেতিয়া মই যেতিয়া টছত 3বাৰকৈ টছ কৰা হৈছে যিহেতু টছটো এবাৰ হ'ব লাগে 3বাৰ টছ হৈছে 3বাৰ মই জিকিছোঁ জিকাৰ পিছতে মই শপত গ্ৰহণ কৰিলোঁ শপত গ্ৰহণ কৰাৰ পিছতে আমি তাৰপিছতে পৰ্যায় আহি গ'ল ভাইচ প্ৰেচিডেণ্ট সিহঁতে চাওক ভাইচ প্ৰেচিডেণ্টৰ কেণ্ডিডেট ছেইম আগৰ যিজন প্ৰেচিডেণ্টৰ কেণ্ডিডেট প্ৰস্তাৱ কৰিছে সেইজনক আকৌ সিহঁতে ভাইচ প্ৰেচিডেণ্টৰ নাম প্ৰস্তাৱ কৰিছে প্ৰস্তাৱ কৰাৰ পিছতে আকৌ আপোনাৰ ভোট প্ৰক্ৰিয়া আৰম্ভ হ'ল ভোট প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পিছতে আপোনাৰ ভোটত সিহঁতে জিকি গ'ল এইটো গণতান্ত্ৰিক প্ৰক্ৰিয়া কোনোবাই দিছে কোনোবাই ভাল পাইছে এইটোতো মোৰ ক'বলগীয়া একো নাই গণতান্ত্ৰিক প্ৰক্ৰিয়া হিচাপত জিকি গ'ল ইয়াতো তাৰপিছত লটাৰী নাহে প্ৰক্ৰিয়া শেষ হোৱাৰ পিছতে সিহঁতে কয় লটাৰীটো 10 টকাত হ'ব নালাগে 1 টকাত হ'ব লাগে কিন্তু এক্টত এনেকুৱা কোনো শব্দ লিখা নাই যে 10 টকাত হ'ব লাগে 1 টকাত হ'ব লাগে 5 টকাত হ'ব লাগে কইনেই সেই হিচাপত সিহঁতে মানে আপত্তি কৰিছে ভাই আপত্তি কিয় কৰিছে তহঁতে আগতে প্ৰেচিডেণ্টৰ প্ৰস্তাৱ কৰাৰ পিছত প্ৰেচিডেণ্ট হাৰিছে টছত যদি তহঁতৰ আপত্তি আছিল তেতিয়াই কমপ্লেইন কৰিব লাগিছিল সেই কেণ্ডিডেটজনক আকৌ সভাপতি হিচাপে প্ৰক্ষেপিত কৰিছে প্ৰস্তাৱ আহিছে তাৰমানে কি আগৰটো মানি লৈছে বেংগুচালি কৰি আমাৰ জিলা প্ৰশাসনক মানে জিলা প্ৰশাসনো নামানে জিলা প্ৰশাসন আমাৰ DC ছাৰ আছে বা এই প্ৰশাসনৰ যিটো যন্ত্ৰ সেই যন্ত্ৰকো সিহঁতে মানা নাই মানে জোৰ জুলুমকৈ মানে পঞ্চায়তটো দখল কৰিব পাৰিছে কিন্তু মই বিশেষকৈ আমাৰ হোজাই জিলাৰ উপায়ুক্ত মহোদয়ক আয়ুক্ত মহোদয়ক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতে যে একমতে যিটো কাম হৈছে সেইটোক ৰায় দিছে আৰু আজি আমাৰ সেই কমপ্লেইন দিয়া সিহঁতে যে কমপ্লেইন দিছে সেই কমপ্লেইনৰ হিয়াৰিং আছিলে আমাৰ এই গোটেই জনসাধাৰণক আকৌ কষ্ট দিছে আমাৰ মেম্বাৰসকলক আকৌ কষ্ট কৰিছে কিন্তু আমি সৎ সাহসৰে গৈছোঁ হিয়াৰিঙত গৈ আমি চব বস্তু ক'লোঁ তাৰপিছত মোক আজি আকৌ সভাপতি হিচাপে যিটো শপত গ্ৰহণৰ মনোনীত আছে এইটো কৰিলে মোক স্বাক্ষৰ কৰালে সেই হিচাপত আমি আজি ধুনীয়াকৈ আমি সকলো সুখী